দবকাৰ বুঢ়ীগাঁৱত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে এখন ই ৰিক্সাক। থিতাতে নিহত হয় ই ৰিক্সা চালক ফয়জুল হক। ফয়জুল হকৰ ঘৰ কালাপানীত বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰিয়েই ডাম্পাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নামি এঘৰ লোকৰ চৌহদত সোমাই পৰে। সৌভাগ্যক্ৰমে সেই ঘৰৰ লোকসকল কথমপি ৰক্ষা পৰে। আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়েই ডাম্পাৰ চালকজন তাৰ পৰা পলায়ন কৰে। দবকা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সমীপৰ উৰে নিশা এই ডাম্পাৰখনে মাটি কঢ়িয়াই থকা অভিযোগ স্থানীয় ৰাইজৰ। আনহাতে তীব্ৰবেগী ডাম্পাৰসমূহ নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে হোজাই জিলা প্ৰশাসনৰ ওচৰত দাবী স্থানীয় ৰাইজৰ। খবৰ পোৱা মাত্ৰকে দবকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি দবকা আৰক্ষী থানালৈ লৈ আনে। দুৰ্ঘটনা হৈছে মানে ডাম্পাৰে এইটো কাগজ পাগজ একো নাই, নম্বৰ প্লেট একো নাই। ৰাতি পৰস্পৰৰ মাটিৰ পৰা আনি পেলাই মানে মাটি পেলাই আছে আজি 3 দিনৰ পৰা। এই পৰস্পৰে কোনো বিপদৰ ব্যৱস্থা কৰা নাই। মনে চুৰ কৰি বেছি আছে মাটিবিলাক। কোনে বিক্ৰী কৰি আছে? এইটো পৰস্পৰে বেছি আছে, পৰস্পৰৰ মাটিৰ পৰা আনি আছে বিলৰ পৰা। গতিকে এইটো অসম চৰকাৰে হেমন্ত বিশ্ব শৰ্মাই কঠোৰ ব্যৱস্থা এইটো ল'ব লাগে। এইবিলাক দেখিব লাগে। য'তে ত'তে মানুহ মাৰি যায় টমটমে। ই ৰিক্সাখন বান্ধি পেলাই একদম মানুহজনে একদম গুৰুলা কৰি একদম মৃত্যু হৈ গ'ল। একদম মগজু চগজু চব ওলাই গ'ল মানুহজনৰ। এনেকুৱা যদি ৰাস্তা ঘাটে যদি মানুহ মাৰি যায় কেনেকুৱা হ'ব? গতিকে অসম চৰকাৰক আমি অনুৰোধ কৰিছোঁ, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক গতিকে কঠোৰ ব্যৱস্থা কৰিবলৈ আমি আহ্বান জনালোঁ। অসমবাসী ৰাইজ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ মোদী ডাঙৰীয়াকো আমি কৈ আছোঁ যে আপোনালোকে এই আইন ব্যৱস্থা কৰাৰ কাৰণে আমি অনুৰোধ। বনমন্ত্ৰী কি আগবাঢ় বনমন্ত্ৰীৰ এইটো এইবিলাক তেখেতেতো জানি আছে, এইবিলাক তেখেতৰ পৰস্পৰে মাটি বেছি আছে, এইটো জানি আছে। গতিকে তেখেতকো অনুৰোধ জনাইছোঁ এইবিলাক কঠোৰ ব্যৱস্থা নিয়াৰ কাৰণ আইনী হিচাপত।